ভাইটি ভণ্টিহঁত আজি আমি অসমীয়া ভাষাৰ 6 ঋতুৰ নাম অসমীয়া আৰু ইংৰাজীত শিকিম দেই। 6 seasons name in Assamese and English. এতিয়া এই 6টা ঋতুৰ নাম হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। ইয়াক ইংৰাজীত কোৱা হয় 1 নম্বৰ গ্ৰীষ্মকাল, ইংৰাজীত কোৱা হয় ছামাৰ ছিজন। ছামাৰ SUMMER ছামাৰ ছিজন SEASON ছিজন। 2 নম্বৰ বৰ্ষাকাল, ইংৰাজীত কোৱা হয় ৰেইনী ছিজন RAINY ৰেইনী SEASON ছিজন। 3 নম্বৰ শৰৎকাল, ইংৰাজীত কোৱা হয় অটম AUTUMN অটম। 4 নম্বৰ হেমন্তকাল, ইংৰাজীত কোৱা হয় লেট অটম LATE লেট অটম AUTUMN লেট অটম। 5 নম্বৰ শীতকাল, ইংৰাজীত কোৱা হয় উইণ্টাৰ WINTER উইণ্টাৰ। আৰু 6 নম্বৰ বসন্তকাল, ইংৰাজীত কোৱা হয় স্প্ৰিং ছিজন। বানানটো হ'ল SPRING স্প্ৰিং ছিজন SEASON ছিজন। এইবাৰ আমি এই 6 ঋতুৰ বিষয়ে কিছু আলোচনা কৰিম দেই। আমি জানো যে 7 দিনত হয় এসপ্তাহ, 30 দিনত হয় এমাহ, 12 মাহত হয় এবছৰ আৰু 2 মাহত হয় এক ঋতু। আমি এটা কথা জানি থোৱা ভাল হ'ব যে প্ৰতিটো ঋতুৰ সময়ত প্ৰকৃতিৰ ৰূপবোৰো পৰিৱৰ্তন হয়। গ্ৰীষ্ম ঋতুটো অসমীয়াৰ বহাগ আৰু জেঠ মাহত আহে। এই সময়খিনিক ইংৰাজী মাহত এপ্ৰিল আৰু মে' মাহৰ ভিতৰত পৰে। এইটো গ্ৰীষ্ম ঋতুটো বহাগ মাহৰ পৰা যিহেতু আৰম্ভ হয় আৰু বহাগ মাহত অসমীয়া জাতিৰ নতুন বছৰ আৰম্ভ হয়। এই সময়ত বহাগ বিহু অসমীয়া মানুহে পালন কৰে। বহাগ আৰু জেঠ এই দুটি মাহৰ সমষ্টিয়েই হ'ল গ্ৰীষ্মকাল বা ছামাৰ ছিজন। এই সময়ত কেতিয়াবা প্ৰচণ্ড ধুমুহা বৰষুণ আহে, ইয়াকে বৰদৈচিলা বোলে। এই সময়ৰ পৰা অসমত কিছু গৰম পৰিবলৈ আৰম্ভ কৰে। গছে পাত সলায়, কুমলীয়া পাত ওলায়, গছবোৰত আম, জাম, লেচু, কঁঠাল আদি ফলৰ কলি ওলায়। তাৰপিছতেই হ'ল বৰ্ষাকাল। বৰ্ষা ঋতুটো অসমীয়াৰ আহাৰ আৰু শাওণ মাহত আহে আৰু এই সময়খিনি ইংৰাজী মাহত জুন আৰু জুলাই মাহৰ ভিতৰত পৰে। আহাৰ আৰু শাওণ মাহ মিলি বৰ্ষাকাল বা বৰ্ষা ঋতু হয়। ইংৰাজীত এইখিনি সময়ক ৰেইনী ছিজন বুলি কোৱা হয় আৰু আকাশখন এইখিনি সময়ত অনবৰতে গোমা হৈ থাকে, বৰষুণ দিব যেন লাগি থাকে। তাৰপিছত প্ৰায়ে কিন্তু ধাৰাসাৰে বৰষুণ হোৱাও দেখা যায়। খাল বিল আদি পানীৰে উপচি পৰে, জাকে জাকে ভেকুলীয়ে তৰতৰায় আৰু ইয়ে বাৰিষাৰ আগমন ঘটায়। তাৰপিছতে আহিল শৰৎ ঋতু। শৰৎ ঋতুটো অসমীয়া ভাষাত অসমীয়া মাহৰ ভাদ আৰু আহিন মাহত আহে আৰু এইখিনি সময় ইংৰাজী মাহত হয় আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত। শৰৎ ঋতুটো শৰৎকাল, এইখিনি সময়ত শৰৎকাল বুলিও কোৱা হয়, ইংৰাজীত অটম ছিজন বোলা হয়। এই সময়ত আকাশখন গাঢ় নীলা ৰঙৰ দেখা যায়। পাতল পাতল মেঘে আকাশখনত ঘূৰি ফুৰে আৰু বতাহত শেৱালি ফুলৰ গোন্ধ বিয়পে। তাৰপিছতে হ'ল হেমন্ত ঋতু। হেমন্ত ঋতুৰ অসমীয়া জাতিৰ কাতি আৰু আঘোণ মাহ আহে আৰু এইখিনি সময় ইংৰাজী মাহত অক্টোবৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত পৰে। এইখিনি সময়ত অলপ খাদ্যৰ নাটনিও হয়। কাতি বিহু পালন কৰে অসমীয়া লোকসকলে। তাৰপিছত এইখিনি সময় ইংৰাজীত লেট অটম বুলি কোৱা হয়। এইখিনি সময়ত কিন্তু ধানবোৰ পকে, কিন্তু কাটিব পৰা অৱস্থাত নাথাকে আৰু কৃষকৰ ব্যস্ততা বাঢ়ি যায়। কৃষকে কৃষি উৎসৱ পালন কৰে আৰু এই সময়ত সামান্য ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰে। তাৰপিছত আহিল শীত ঋতুটো। শীতকাল। শীত ঋতুটো অসমীয়াত পুহ আৰু মাঘ মাহৰ ভিতৰত পৰে। এই সময়খিনি ইংৰাজী মাহৰ ডিচেম্বৰৰ পৰা
জানুৱাৰী মাহলৈ হয়। আৰু এইখিনি সময়ত কি হয়, শীতকালৰ আগমন ঘটে। ইংৰাজীত যাত উইণ্টাৰ ছিজন বুলি কোৱা হয়। আৰু এই সময়ত আটাইৰে ঘৰত খাদ্য বস্তুৰে উভৈনদী হৈ থাকে। অসমীয়া জাতিয়ে এইখিনি সময়ত মাঘৰ বিহু বা ভোগালী বিহু পালন কৰে। পিঠা পনা লাড়ু আদি বিভিন্ন সুস্বাদু খাদ্য বনাই পৰিয়ালৰ আটায়ে মিলি আনন্দেৰে খায়। এই সময়ত পুৱা আৰু গধূলি ঘন কুঁৱলী পৰা দেখা যায়। তাৰ পিছতে আহিলে তোমাৰ ফাগুন আৰু চ'ত মাহ। ফাগুন আৰু চ'ত মাহৰ ইংৰাজী মাহৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত পৰে। আৰু এইখিনি সময়ত আহে বসন্ত ঋতু। এই সময়ত প্ৰকৃতি সেউজীয়া হৈ পৰে, গছে ডালে নতুন কুঁহিপাত ওলায় আৰু নানা ৰঙী ফুল ফুলি চৌদিশে আমোল মোলাই যায়। গতিকে এইখিনি সময়ত সময়খিনিক কোৱা হয় বসন্ত ঋতু। আৰু এই বসন্ত কালত গছে পাতে শুৱনি হৈ উঠে। আৰু এই আটাইকেইটা হ'ল মুঠতে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। এই 6টা ঋতু ইংৰাজীত কোৱা হয় ছামাৰ ছিজন, ৰেইনি ছিজন, অটম ছিজন, লেট অটম ছিজন, উইণ্টাৰ ছিজন আৰু স্প্ৰিং ছিজন। বুজিলা?